আমি যাই আছোঁ ভঠেলি মেলা চাবলৈ ৰামদিয়াত। আপোনালোকে ভিডিঅ'টো চাব। আমি দেখাই আছোঁ আপোনালোকক, আৰম্ভ কৰিছোঁ আমি ভিডিঅ'টো। চাইকেলত যাই আছোঁ আমি, তো পেডেল মাৰি মাৰি যাই আছোঁ আমি ভিডিঅ' চাব। তো চাওক আপোনালোকে, মেলা আৰম্ভ হৈ আছে, ঘৰবিলাক বনাই আছে। এইটো ৰমেশ সিং চাইকেল মাৰি আছে। কি বস্তু? ৰামদিয়া ভঠেলি মেলাত। তো ফ্ৰেণ্ড, আমি দেখাই আছোঁ ভঠেলি মেলাৰ আপোনাৰ যি কি বস্তু পোৱা যায়, আমাৰ মেলাত কেনেকুৱা ধৰণৰ বস্তু পোৱা যায়। এই বছৰত এবাৰেই হয় আমাৰ এইটো মেলাটো। বহুত আমাৰ গাঁওবিলাক মিলি পেলাই ইয়াত এটা উৎসৱ, এইটো মেলা বছৰত এবাৰ পতা হয়। তো বহাগৰ মাহত 6 তাৰিখ 7 তাৰিখ এনেকুৱা 5 তাৰিখৰ পৰা মানে ইয়াত চালু হয়। তো আপোনালোকে আহিব পাৰে, প্ৰত্যেক বছৰতে আপোনালোকে আমাৰ ৰামদিয়া ভঠেলি ঘোঁৰাত এই মেলাটো চাবলৈ আহিব। বিভিন্ন ধৰণৰ আপুনি সঁজুলি সামগ্ৰী, সকলো ধৰণৰ বস্তু ইয়াত পাব। কোনো বস্তু আপুনি নোপোৱা নাই ইয়াত। আমাৰ অসমৰ কালচাৰৰ যিবিলাক লোকেল মেনুফেকচাৰিং আছে, অল এভৰিথিং ডেভেলপাৰ যিবিলাক লোকেল মেনুফেকচাৰিং আছে বিজনেছ, তেওঁলোকে ইয়াত সকলো বস্তু প্ৰেজেণ্টেশ্যন কৰে আমাৰ এইটো ভঠেলি মেলা। তো আপোনালোকে আমাৰ এইবিলাক লোকেল যিটো মেনুফেকচাৰাৰ হয়, তেওঁলোকৰ বস্তুবিলাক আপুনি কিনিবলৈ আপোনালোকে আহক আমাৰ ভঠেলি মেলাত। ভঠেলি মেলাত আপোনালোক যিকোনো কম দামত আপুনি অসমৰ সকলো জেগাৰ আপুনি সৰু গাঁৱৰ সৰু বেপাৰীবিলাকক ইয়াত দেখিবলৈ পাব। নানান ধৰণৰ চব্জি, ফল ফকাৰ, সকলো ধৰণৰ বস্তু আপোনাক যি লাগে, আচাৰ, বগৰী চগৰী, আপুনি টেঙা লাগে, জুচ লাগে, অল এভৰিথিং, প্লাষ্টিকৰ সামগ্ৰী, বাঁহৰ সামগ্ৰী আমি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। আপোনালোকে ফুল ভিডিঅ' দেখাটো চাব, আপুনি সকলোবোৰ বস্তু দেখা পাব আপোনাৰ ইয়াত মেলাত কি বস্তু। এইবিলাক দেখিছে আপুনি তৰমুজটো গাড়ী পেলাই দিছে, আপুনি 10 টকা ঘৰ খাই থাকক। এনি টাইম ৰাইজ আহি যাওক আমাৰ ভঠেলি খেলাৰ মেলাত। আপোনালোকক দেখাই আছোঁ এইবিলাক ৰঙালাও ইয়াত কৰি আছে, দেখিছে? এইবিলাক কিনা মানুহ নাই। গুৱাহাটী আপোনালোকে 200 কিনে, আমাৰ ইয়াত মেলাত এভেইলেবল পৰি আছে, কিন্তু কিনা মানুহ নাই। তো ৰাইজ সকলো আহি যাওক আমাৰ ভঠেলি খেলাৰ মেলাত। আপোনালোকে চাব ইয়াতে এইবিলাক বগৰী, টেঙা, আপুনি আচাৰ খাব, থৈকেৰা খাব, মাছৰ আঞ্জা খাব, আপুনি কি লাগে আপোনাক ইয়াত অল এভৰিথিং। তেতেলীৰ পৰাই বগৰীৰ পৰাই চব আচাৰ বনাব, চব ইয়াত পাই যাব। আপুনি ঘৰত নি বয়ামত ভৰাই তেল লগাই চাদৰ ওপৰত শুকাই দিয়ক আৰু সলাই অলপ খাই থাকক। দালি বনাওক, আচাৰ খাওক, আপোনাৰ খৰচ কমি যাব। ইয়াত ভাল বস্তু পাব। তো আপোনালোকে চাওক। তো এইবিলাক টেঙা তিৰি মানুহবিলাকে তামান লৈছে, আৰু আমাৰ মহিলা জাতি আৰু এইপিনে আহিছে, এইবিলাক তেল ধাবাত লগ কৰি খাই আছে, একদম পেৰি খাই আছে। আজি খাব মানে কম দামত পাইছেতো, 10 টকা পৰঠা, 10 টকা পৰঠা। তো আপোনালোকে খাওক। এইটো হৈছে চাৰি বেপাৰী মিষ্টাৰ গুৰু আহিছে আমাৰ গাঁৱৰ। তো জাৰু আনিছে, খতম কৰি দিলে, বিক্ৰী বাটা পুৰা ভাল। ভাই ভাল লাগি যাব। তো বন্ধুসকল চাওক, এইবিলাক গাঁৱতে নিৰ্মাণ হোৱা মূৰা, এইটো কি বুলি কয় অসমীয়াত? আমিতো মূৰা বুলিয়ে কওঁ। এইটো ধাৰা হয়। এইবিলাক আপোনালোকে ধাৰা, মূৰা, খাৰে চব অল এভৰিথিং পাই যাব। এই ঝাৰু আছে, খাৰে আছে, চাই থাকক। এইবিলাক আছে, এই খালৰ বস্তু, এইবিলাক খালে চালে কুলা চোলা, এইবিলাক ঝাৰু, এইবিলাক আমাৰ চব লোকেল নিৰ্মিত হয়, লোকেল এণ্টাৰপ্ৰনাৰ হয়। এইবিলাক লোকেল বিজনেছমেন হয়, লোকেলে সকলো ঘৰতে মেনুফেকচাৰিং কৰে। আপুনি চব অৰিজিনেল প্ৰডাক্ট বস্তু, সকলো ৰামদিয়াৰ ব্ৰেণ্ড হয় এইবিলাক।
ইফালে পাব গল্লা খাবি কিমান ডাঙৰ গল্লা খাবি মুড়িৰ লগত দৈ খাবি আৰু স্কেনাৰ খাবি খাওয়াটো বেলেগ কথা দেখাওয়াটো আগে দেখাব লাগব না দিলা দৈ খাবি নি মই গাখীৰ নাখাওঁ 100 টকা আৰু ষ্টীলৰ চামুচ 100 টকা ইয়াৰ লগতে আছে নাইলনৰ টুল 100 টকা নাইলনৰ বাকেট 100 টকা নাইলনৰ ঢাকন থকা বালতি 100 টকা নাইলনৰ ঝুৰি 100 টকা